নমস্কাৰ, মই আৰু মোৰ 4জন বন্ধুৱে মিলি পেলাই এটা কথা ভাবিছিলোঁ যে বৰ্তমান সময়ত সকলোৰে ঘৰত ৱাটাৰ টেংক দেখিবলৈ পোৱা যায়। সেই ৱাটাৰ টেংকবোৰত যেতিয়া মানুহবোৰে পানী ভৰ্তি কৰি থাকে, তেতিয়া সেই সময়ত সেই ৱাটাৰ টেংকটোত কোন সময়ত পানীটো অভাৰফ্ল' হ'ব সেই কথা মানুহে গম নাপায়। সেইবাবে আমি সকলোৱে মিলি এটা কথা ভাবিলোঁ যে এই পানীটো অপচয় আৰু বিদ্যুৎ অপচয় হোৱাৰ পৰা বচাবৰ বাবে ইয়াৰ বাবে আমি এটা মডেল প্ৰস্তুত কৰিছিলোঁ। মডেলটোৰ নাম হৈছে সাংকেতিক যন্ত্ৰ। সেই মডেলটো ইয়াত এটা মটৰ লৈছোঁ, মটৰৰ জৰিয়তে ইয়াত টেংকত আমি পানী ভৰাম। ইয়াৰ মটৰৰ জৰিয়তে ইয়াত যেতিয়া পানীটো অভাৰফ্ল' হ'ব, তেতিয়া ইয়াত আমাৰ হোৱাইট লাইট, য়েল্ল' লাইট আৰু ৰেড লাইট দিয়া হৈছে। যেতিয়া পানীটো যিমান অভাৰফ্ল' হ'ব ইমানেই লাইটকেইটা ছিগনেল দিব, আৰু যেতিয়া অভাৰফ্ল' হৈ যাব তেতিয়া এটা ছিগনেল আহিব। তাৰ বাবে আমি ইয়াত সাংকেতিক যন্ত্ৰ এটা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত চাউণ্ডটোৰ কাৰণে হ'ব নেকি টিপি থকচোন আকৌ এইটো জেগাতে। এই মডেলটোৰ জৰিয়তে আমি পানী অপচয় তথা বিদ্যুৎ অপচয়ৰ পৰা ৰক্ষা কৰিব পাৰোঁ।